5 for 3 no দিলো মই দিছো দৰ্শক এতিয়া আমি বৰ্তমান আহি পৰিছো আমাৰ ৰুবুলদাৰ জৈৱিক চাহৰ বাৰীলৈ এতিয়া আমি ৰুবুলদাৰ চাহ বাগিচাত সৰু নিজৰ বাৰীতে বনাই লোৱা এক জৈৱিক চাহ বাগিচা দাদা এতিয়া মই জানিব বিচাৰিম আমাৰ দৰ্শকৰ কাৰণে এতিয়া বৰ্তমান যেটো আপোনাৰ সমাজত দেখিছে সমাজত যেনেকুৱা কৃষি কৰ্ম হৈছে এটো আপুনি দেখিছে এতিয়া বৰ্তমান কৃষি কৰ্মৰ লগত বৰ্তমান কৃষি কৰ্ম আৰু বৰ্তমান কৃষি কৰ্মৰ যেটো বিকাশ আমি বিকাশ বুলি কৈ আছো হেতু প্ৰকৃত বিকাশ হৈছে নে আপোনাৰ মতে এটো বিকাশ সবই মানুহৰ সদায় বেছি পোৱাৰ এটা লালসা থাকে হয় আমি যদি কিবা খেতিও কৰো আৰু আমি এই পৃথিৱীতে থাকিব লাগিব হয় এটা যদি মই আপোনাক এটা এক্সাম্পল দিওঁ সিম্পল মই এডখৰ মাটি যদি আপোনাক লওঁ যাই মাটি এডখৰ মাটি এত কি আছে বুলি ভাবিব পাৰে আপুনি খালি চকুত দেখিলে একো নাই হুকান বুলিয়ে ক'ব হুকান মাটি কিন্তু ইয়াত এডখৰ মাটিটো জীৱিত নে মৃত কথা কিছুমান আছে মাটি জীৱিত নে মৃত মাটি জীৱিত নে মৃত শুনিব মাটি জীৱিত নে মৃত বৰ ডাঙৰ কথা কওকচোন এতিয়া যদি কোৱা যায় মাটিডখৰ মৃত নে জীৱিত যদি আজি জীৱিত হয় কেনেকে ধৰণৰ জীৱিত যদি মৃত হয় কেনেকে মৃত হয় ইয়াৰ মূলত কাহিনী আছে বতাহ পানী পাব ইছে জাৰ্মিনেশ্যন হ'ব মানে প্ৰথম কথা আমি শুনিলো যে জীৱিত মাটি আৰু মৃত মাটি আজিলৈকে শুনিছিল আপোনালোকে মাটি জীৱিত থাকে মাটিও মৃত থাকে প্ৰথমবাৰ শুনিলো মনত থব প্ৰকৃতি আৰু শিকিবলৈ আছে একো এটা বস্তু আমাৰ জ্ঞানৰ অভাৱ হৈছে আমি খুব এই বিষয়ে শিকিব লাগিব জানিব মানে অধ্যয়নৰ অভাৱ আছে বুলি কৈছে আমি বস্তুটো কি আমি এটো সঁচা কথা ক'ব গ'লে আপুনি পুৰণা যিবিলাক ঋষিমুনিসকলে খেতি কৰিছে তেতিয়া হয়তো সেইবিলাক চলি আছিল কিন্তু বিজ্ঞানে যিমানখিনি আৱিষ্কাৰ কৰিলে বিজ্ঞানে আমাক এইখিনি বস্তু জানিব দিছে ইয়াত জীৱাণুটো আছে আমাক বিজ্ঞানে জানিব দিছে আমি সাধাৰণতে জানিব নোৱাৰো পানী আছে ইয়াত আমাক বিজ্ঞানে জানিব দিছে আমি জানিব নোৱাৰো তেখেতসকলে কৈছে ইয়াত আছে নাথাকিলে কাৰণ এই অনুজীৱখিনি যে আছে না সেই অনুজীৱকে দেহাতে পানী আছে